এদিনাখন তোমাৰ মৰমৰ বন্ধু এজন তোমাৰ ঘৰলৈ আহিল। অহাৰ পিছত তোমাৰ মায়ে এটা আপেল দুয়োকে সমানে ভগাই খাবলৈ দিলে। তুমি আপেলটো সমানে ভাগ কৰি এভাগ তুমি নিজে ৰাখিলা আৰু আন ভাগ তোমাৰ বন্ধুজনক খাবলৈ দিলা। গতিকে এটা আপেলৰ আধা তুমি খালা আৰু বাকী আধা তোমাৰ বন্ধুজনক খাবলৈ দিলা। অৰ্থাৎ এটা আপেলক সমানে কৰা দুটা ভাগৰ এটা ভাগ তুমি খালা বা তুমি পালা আৰু আনটো ভাগ তোমাৰ বন্ধুজনে পালে। প্ৰতিজনে পোৱা অংশ দুটা গণিতৰ ভাষাত কি কয়? এইটো আমি আজি শিকিম। মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পঢ়াশালীলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় শ্ৰেণীৰ নতুন গণিতৰ পৰা শিকিম ভগ্নাংশ। আমি আজি শিকিম ভগ্নাংশ। ব'লা আৰম্ভ কৰা যাওক। অনুগ্ৰহ কৰি তোমালোক ভিডিঅ'খন লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদিহে তুমি বেলেগ পাঠৰ ভিডিঅ'বোৰ চাব খুজিছা তেনেহ'লে ওপৰত দিয়া আই বটনত ক্লিক কৰা অথবা পঢ়াশালীলৈ গৈ তাত প্লেলিষ্ট চোৱা। নিজে নোৱাৰিলে মাক দেউতাকৰ সহায় ল'বা। মায়ে তোমালোকক কেইটা আপেল দিছিল? মায়ে তোমালোকক এটা আপেল দিছিল। এই এটা আপেল মায়ে তোমালোকক আধা আধা দুভাগ কৰি খাবলৈ দিছিল। তোমালোকে কি কৰিলা? এটা আপেলৰ দুভাগ কৰিলা। দুভাগ কৰি এভাগ তুমি লৈছা আৰু বেলেগ এটা ভাগ তোমাৰ বন্ধুজনক দিছা। তাৰ মানে তুমি আধা পাইছা আৰু তোমাৰ বন্ধুজনে আধা আপেল পাইছে। এইটো ছবিখনলৈ চোৱা তোমালোক। এইটো আধা আপেল বা দুভাগৰ এভাগ, যিখিনি তুমি পাইছা বা যিখিনি তোমাৰ বন্ধুজনে পাইছে। ইয়াক গণিতৰ ভাষাত দুই ভাগৰ এক বুলি মতা হয়। গণিতৰ ভাষাত কি বুলি মাতে? দুই ভাগৰ এক। আৰু ইয়াক কেনেকৈ লিখে? এইটো চাইছা? এনেকৈ লিখে, দুই ভাগৰ এক বুলি লিখে। আৰু এই দুই ভাগৰ এক এইটো এটা ভগ্নাংশ। এইটো কি? এইটো এটা ভগ্নাংশ। বুজি পাইছা? ইয়াক আমি ভগ্নাংশ বুলি কওঁ। ভগ্নাংশ মানেনো কি? মানে এটা আপেলক তুমি কি কৰিছা? এটা গোটা আপেলক তুমি মাজেৰে ভাগ কৰিছা। ভাগ কৰিলে কি হ'ব? ভাগি যাব। এইটো ভঙা এটা অংশক আমি ভগ্নাংশ বুলি কওঁ। বুজি পাইছা? যেতিয়া গোটা বস্তু এটা, এইটো লাইনটোলৈ চোৱা, এইটো লিখা আছে। গোটা বস্তু এটাৰ কোনো অংশক বুজাবলৈ আমি কি কৰোঁ? গোটা বস্তু এটাৰ কোনো অংশক বুজাবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰেই ভগ্নাংশ। একেদৰে 4 ভাগৰ 3, 3 ভাগৰ 1, 5 ভাগৰ 4 এইবোৰো এটা এটাকৈ কি? এইবোৰ ভগ্নাংশ। বুজি পাইছা? আশা কৰোঁ সকলোৱে বুজি পাইছা। ভগ্নাংশ মানে যিকোনো গোটা বস্তু এটা ভাগ ভাগ কৰিলে তাৰ যিকোনো এটা ভাগ, সেইটো হৈছে ভগ্নাংশ। যদি আমি কোনো এটা বস্তুক 3টা টুকুৰা কৰিলোঁ, 3টা টুকুৰাৰ পৰা 2টা টুকুৰা মই হাতত ল'লোঁ, তেনেহ'লে কি হ'ব? এইটো 3 ভাগৰ 2 এনেকৈ অংকত লিখা হয় বা গণিতৰ ভাষাত এইটো এনেদৰে লিখা হয় আৰু এনেদৰে কোৱা হয়। ভিডিঅ'খন পজ মাৰি তোমালোক এইবোৰ লিখি লোৱা। এতিয়া ধৰা হ'ল তোমাৰ হাতত 15টা মাৰ্বল আছে। এইটো ছবিত দেখুৱাৰ দৰে ধৰা তোমাৰ হাতত 15টা মাৰ্বল আছে। তুমি মাৰ্বল কেইটা সমানে 3 ভাগ কৰি ল'লা। সমানে 3টা ভাগ কৰিলা। এইটো এটা ভাগ, এইটো এটা ভাগ আৰু এইটো এটা ভাগ। প্ৰতি ভাগত কেইটাকৈ মাৰ্বল আছে? 5টাকৈ মাৰ্বল আছে। 15টা মাৰ্বলক যদি আমি সমানে 3 ভাগ কৰোঁ তেনেহ'লে এভাগত 5টাকৈ মাৰ্বল হ'ব। এইটো 5টা, ইয়াত 5টা মাৰ্বল আৰু ইয়াত 5টা মাৰ্বল হ'ব। ইয়াৰে এভাগ তুমি তোমাৰ ভাইটিক দিলা। ঠিক আছে? এইটো ভাগ ধৰি লোৱা তোমাৰ ভাইটিক দি দিলা। এভাগ তোমাৰ ভাইটিক দিলা। গতিকে তুমি তোমাৰ হাতত থকা মাৰ্বলৰ 3 ভাগৰ এভাগ মাৰ্বল তোমাৰ ভাইটিক দিলা। ইয়াত 3 ভাগ আছে। ইয়াত কেইটা ভাগ আছে? 3টা ভাগ আছে। আৰু এটা ভাগ
তুমি তোমাৰ ভাইটিক দি দিলা তাৰ মানে হৈছে তিনিটা ভাগৰ পৰা এটা ভাগ তোমাৰ ভাইটিক দিলা আৰু তোমাৰ হাতত কেইটা ভাগ থাকি গ'ল এই দুটা ভাগ তোমাৰ হাতত থাকি গ'ল ইয়াক আমি যেতিয়া গণিতৰ ভাষাত লিখিম তেতিয়া কি লিখিব লাগিব তিনিটা ভাগৰ এটা ভাগ ভাইটিক দিয়া হ'ল বুজি পাইছা তিনি ভাগৰ এভাগ ইয়াক কেনেকৈ লিখিম আমি তিনি ভাগৰ এভাগ বুজি পাইছা আৰু তোমাৰ হাতত কেইটা ভাগ থাকি গ'ল তিনিটা ভাগৰ দুটা ভাগ তোমাৰ হাতত থাকিল মানে তিনি ভাগৰ দুই ভাগ ইয়াক লিখিম আমি কেনেকৈ তিনি ভাগৰ দুভাগ এইটো তোমাৰ হাতত থাকি গ'ল তেনেহ'লে আমি ইয়াত দুটা ভগ্নাংশ পালোঁ এটা হ'ল তিনি ভাগৰ এভাগ তিনি ভাগৰ এক আৰু এটা পালোঁ কি তিনি ভাগৰ দুই এই দুয়োটাই এটা এটা ভগ্নাংশ আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা গতিকে আমি ইয়াৰ পৰা কি বুজিলোঁ যে কোনো বস্তুৰ থোপ এটাৰ কোনো অংশক বুজাবলৈ ভগ্নাংশ ব্যৱহাৰ কৰা হয় কোনো এটা থোপ আছে তাৰ কোনো এটা অংশক বুজাবলৈ আমি ভগ্নাংশ ব্যৱহাৰ কৰোঁ ভিডিঅ'খন পজ মাৰি এইবোৰ লিখি লোৱা তোমালোক কাষৰ এই চিত্ৰটোলৈ চোৱা চিত্ৰটোক সমানে দুভাগ কৰি তাৰে এটা ভাগত ৰং দিয়া হৈছে গতিকে ৰং দিয়া অংশ কিমান হ'ব ৰং দিয়া অংশ হ'ব দুটা ভাগ কৰা হৈছে আৰু এটা ভাগত ৰং দিয়া হৈছে গতিকে দুই ভাগৰ এক মানে দুই ভাগৰ এক অংশত ৰং দিয়া হৈছে আৰু ৰং নিদিয়া অংশ কিমান সেইটো হ'ব দুই ভাগৰ এক বুজি পাইছা মানে আধা এতিয়া তাৰ পিছৰ চিত্ৰটোলৈ চোৱা চিত্ৰটো সমানে চাৰি ভাগ কৰি লোৱা হৈছে আৰু ইয়াৰ তিনিটা ভাগত ৰং দিয়া হৈছে আৰু এটা ভাগত ৰং দিয়া হোৱা নাই গতিকে ৰং দিয়া অংশ আমি কেনেকৈ লিখিম ৰং দিয়া অংশ কিমান হ'ব যে চাৰিটা ভাগৰ তিনিটা ভাগত ৰং দিয়া হৈছে তাৰ মানে চাৰি ভাগৰ তিনি আৰু ৰং নিদিয়া অংশ কিমান হ'ব ৰং নিদিয়া অংশ হ'ব চাৰি ভাগৰ এক ৰং নিদিয়া অংশ চাৰি ভাগৰ এক আৰু ৰং দিয়া হ'ব চাৰি ভাগৰ তিনি বুজি পাইছা এতিয়া তাৰ পিছৰ চিত্ৰটোলৈ চোৱা এইখন চিত্ৰটোলৈ চোৱা ইয়াত এইখন চিত্ৰটোক বাকচটোক সমানে পাঁচ ভাগ কৰা হৈছে আৰু পাঁচ ভাগ কৰাৰ পিছত ইয়াৰ দুটা অংশত ৰং দিয়া হৈছে তেনেহ'লে ৰং দিয়া অংশ কিমান হ'ব পাঁচ ভাগ কৰি লোৱা হৈছে আৰু দুই ভাগত ৰং দিয়া হৈছে গতিকে পাঁচ ভাগৰ দুই এইটো হ'ব ৰং দিয়া অংশ বুজি পাইছা আৰু ৰং নিদিয়া অংশ কিমান হ'ব পাঁচ ভাগৰ তিনি কাৰেক্ট এইটো হ'ব পাঁচ ভাগৰ তিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এই চিত্ৰটো ভালদৰে বুজি ল'ম এইটো যিটো প্ৰথমটো বাকচ আছে বাকচটো কেইটা ভাগত ভাগ কৰা হৈছে তিনিটা ভাগত ভাগ কৰা হৈছে এটা দুটা তিনিটা ভাগত ভাগ কৰা হৈছে এই ভাগৰ তিনিটা ভাগৰ এটা ভাগক চোৱা ৰং কৰা হৈছে বা ৰং দিয়া হৈছে এইটো ভাগত ৰং দিয়া হৈছে তিনিটা ভাগ আছে এটা ভাগত ৰং দিয়া হৈছে ইয়াক আমি কেনেকৈ লিখিম তিনি ভাগৰ এক এনেকৈ লিখিম বুজি পাইছা তাৰ পিছৰ ছবিটো চোৱা এইটোত ছটা বাকচ আছে বা এইটো বাকচক ছটা ভাগত ভাগ কৰা হৈছে এটা ভাগ দুটা ভাগ তিনিটা ভাগ চাৰিটা পাঁচটা ছয়টা এই ছয়টা ভাগৰ তিনিটা ভাগত ৰং কৰা হৈছে চোৱা
এইটো ভাগত আৰু এইটো ভাগত ৰং কৰা হৈছে গতিকে আমি ভগ্নাংশ আকাৰে কেনেকৈ লিখিম 6 ভাগৰ 3 বুলি লিখিম মানে 6টা ভাগ আছে 3টা ভাগত ৰং কৰা হৈছে বা 6 ভাগৰ 3টা অংশত ৰং কৰা হৈছে বুজি পাইছা তাৰ পিছৰটো চোৱা এইখন বাকচক 8 ভাগত ভাগ কৰা হৈছে আৰু 8 ভাগত ভাগ কৰাৰ পিছত 5টা ভাগত ৰং কৰা হৈছে চোৱা কেইটা ভাগত ৰং কৰা হৈছে এটা ভাগ দুটা ভাগ তিনিটা চাৰিটা পাঁচটা ভাগক ৰং কৰি দিয়া হৈছে বা 5টা অংশক ৰং কৰা হৈছে তেনেহলে 8 ভাগৰ 5 অংশত ৰং কৰা হৈছে বুজি পাইছা এইটো চিত্ৰত 4টা ভাগ আছে বা 4টা কোঠা আছে চাইছা 4টা কোঠাৰ কেইটা কোঠাত ৰং কৰা হৈছে মাত্ৰ এটা কোঠাত ৰং কৰা হৈছে তেনেহলে এইটো ভগ্নাংশ আকাৰে কেনেকৈ লিখিম ভগ্নাংশত 4 ভাগৰ 1 মানে 4টা ভাগৰ এটা ভাগত ৰং কৰা হৈছে তাৰ পিছত তলৰ চিত্ৰটোলৈ চোৱা ইয়াত বাকচটোক কেইটা ভাগত ভাগ কৰা হৈছে এভাগ দুভাগ তিনি ভাগ 4 5 6 7 8 9 10 10টা ভাগত এইটো বাকচক ভাগ কৰা হৈছে আৰু ইয়াৰ কেইটামান অংশক ৰং কৰি দিয়া হৈছে কেইটা অংশক ৰং কৰা হৈছে এইটো গণি চোৱা 1 2 3 4 5 6 7 7টা অংশক ৰং কৰা হৈছে এইটো আমি যেতিয়া ভগ্নাংশ আকাৰে লিখিম তেতিয়া কেনেকৈ লিখিম 10 ভাগৰ 7 ভাগক ৰং কৰা হৈছে বুলি লিখিম মানে 10 ভাগৰ 7 এনেদৰে লিখা হ'ব ভগ্নাংশটো তাৰ পিছৰ চিত্ৰটোত ইয়াত বাকচটোক 6 ভাগত ভাগ কৰা হৈছে 6 ভাগত ভাগ কৰি তাৰ 5টা ভাগত ৰং কৰি দিয়া হৈছে এভাগ দুই ভাগ তিনি ভাগ 4 ভাগ 5 ভাগ 5 ভাগত ৰং কৰি দিয়া হৈছে গতিকে ভগ্নাংশ আকাৰে যেতিয়া লিখা হ'ব কেনেকৈ লিখা হ'ব 6 ভাগৰ 5 বুলি লিখা হ'ব বুজি পাইছা আশা কৰো তোমালোক সকলোৱে বুজি পাইছা এতিয়া আমি কি কৰিম ইয়াত ৰং কৰা অংশ কেইটা আমি চালো এতিয়া আমি ৰং নকৰা অংশ কেইটা ভগ্নাংশত লিখিম প্ৰথম চিত্ৰটো চোৱা ইয়াত কি কৰা হৈছে 3 ভাগৰ এভাগক ৰং কৰা হৈছে আৰু বাকি কেইটা ভাগ থাকিল বাকি দুটা ভাগ থাকি গৈছে বাকি দুটা ভাগত ৰং কৰা হোৱা নাই তাৰ মানে ৰং নিদিয়া অংশ কেই ভাগ বা কেইটা অংশ 2 অংশ 3 ভাগৰ 2 এইটো হ'ব ৰং নিদিয়া অংশ বুজি পাইছা তাৰ পিছৰটোত 6টা অংশ আছে বা 6টা ভাগ আছে 3 ভাগত ৰং কৰা হৈছে আৰু বাকি কেইটা ভাগ ৰৈ গৈছে 3টা অংশ ৰৈ গৈছে য'ত ৰং কৰা হোৱা নাই গতিকে ৰং নিদিয়া অংশ ইয়াত কি হ'ব 6 ভাগৰ 3 হ'ব তাৰ পিছৰটো 8 ভাগৰ 5 অংশত ৰং কৰা হৈছে 8 ভাগৰ 5 অংশত ৰং কৰা হৈছে আৰু এভাগ দুই ভাগ তিনি ভাগ এই 3টা অংশত ৰং কৰা হোৱা নাই গতিকে আমি কেনেকৈ লিখিম 8 ভাগৰ 3 একেবাৰে সহজ তাৰ পিছৰটো চোৱা 4 ভাগৰ 1 অংশত ৰং কৰা হৈছে কিন্তু বাকি 3 অংশত ৰং কৰা হোৱা নাই গতিকে আমি ৰং নিদিয়া অংশ কেনেকৈ লিখিম 4 ভাগৰ 3 বুলি লিখিম এইটো ৰং নিদিয়া অংশ তাৰ পিছৰটো চোৱা 10 ভাগৰ 7 অংশত বা 10 ভাগৰ 7 ভাগত ৰং কৰা হৈছে আৰু কেই ভাগত ৰং কৰা হোৱা নাই 10 ভাগৰ 3 ভাগত বা 10 ভাগৰ 3 এইটো ভগ্নাংশ হ'ব ৰং নিদিয়া অংশৰ বাবে তাৰ পিছৰটো 6 ভাগৰ 5 ভাগত ৰং কৰা হৈছে আৰু এটা অংশত ৰং কৰা হোৱা নাই গতিকে কেনেকৈ লিখা হ'ব এইটো কাৰেক্ট 6 ভাগৰ 1 বুলি লিখা হ'ব আশা কৰো সকলোৱে বুজি পাইছা
তোমালোক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে এতিয়া ভিডিঅ'খন পজ মাৰি লিখি লোৱা ইয়াৰ পিছত আমি অনুশীলনীলৈ যাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি অনুশীলনীৰ অংককেইটা সমাধান কৰিম তোমালোক ভিডিঅ'খন লাইক কৰি দিবা আৰু মনত কিবা প্ৰশ্ন থাকিলে কমেণ্টত লিখি জনাবা প্ৰশ্ন 1 তলৰ ভগ্নাংশবোৰ সংখ্যাৰে লিখা তলৰ ভগ্নাংশবোৰ সংখ্যাৰে লিখিব কৈছে যেনেকুৱা উদাহৰণ দিছে 12/7 কেনেকৈ লিখা হৈছে 12/7 একেবাৰে সহজ প্ৰশ্ন ক 2/1 2/1 কেনেকৈ লিখা হ'ব তলত 2 ওপৰত 1 একেবাৰে সহজ প্ৰশ্ন খ 3/2 তলত 3 ওপৰত 2 3/2 তাৰ পিছত প্ৰশ্ন গ 4/2 4/2 কেনেকৈ লিখিম তলত 4 ওপৰত 2 4/2 হৈ গ'ল প্ৰশ্ন ঘ 5/4 5/4 তলত 5 ওপৰত 4 উঙ 8/3 তলত 8 ওপৰত 3 এইটো হৈছে 8/3 প্ৰশ্ন ছ 10/7 তলত 10 ওপৰত 7 লিখি লোৱা তোমালোক ভিডিঅ'খন পজ মাৰি এতিয়া প্ৰশ্ন নং 2 তলৰ ভগ্নাংশবোৰ আখৰেৰে লিখা উদাহৰণ দিছে কেনেকৈ 8/3 এইটো আখৰেৰে লিখিছে ঠিক তেনেদৰে প্ৰশ্ন ক 4/1 4/1 আমি কেনেকৈ লিখিম এনেকৈ লিখিব লাগিব 4/1 এনেকৈ লিখিব লাগিব প্ৰশ্ন খ 5/3 ইয়াক আমি লিখিম 5/3 এনেকৈ আখৰেৰে লিখিম প্ৰশ্ন গ 9/7 9/7 প্ৰশ্ন ঘ 13/11 13/11 প্ৰশ্ন উঙ 8/1 8/1 প্ৰশ্ন ছ 7/5 7/5 তোমালোক গোটেইকেইটা লিখি লৈছানে ভিডিঅ'খন পজ মাৰি মাৰি লিখি ল'বা এতিয়া প্ৰশ্ন নং 3 তলৰ চিত্ৰবোৰৰ ৰং কৰা অংশখিনিয়ে বুজোৱা ভগ্নাংশটো লিখা ইয়াৰ আগত আমি উদাহৰণ কেইটা চালো সেইদৰে ইয়াত লিখিম আমি এইটো বাকচত 4টা ভাগ কৰা হৈছে 4 ভাগ 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 4 ভাগৰ 1 ভাগত ৰং কৰা হৈছে এইটো ভাগত ৰং কৰা হৈছে তাৰ মানে 4/1 বুজি পাইছা এনেকৈ লিখিব লাগিব তাৰ পিছতো এইটো চিত্ৰত 4/2 অংশত ৰং কৰা হৈছে গতিকে 4/2 লিখিব লাগিব এইটো অংশত ৰং কৰা হৈছে এই অংশত ৰং কৰা হৈছে এইটো চিত্ৰত 4/3 অংশত ৰং কৰা হৈছে গতিকে 4/3 বুজি পাইছা এইটো চিত্ৰত 8টা ভাগ আছে 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 7 8 8 ভাগৰ কেইটা ভাগত ৰং কৰিছে 1 2 3 4 5 5টা ভাগত ৰং কৰা হৈছে গতিকে 8/5 এনেকৈ লিখিব লাগিব এইখন চিত্ৰত বাকচটোক 16টা ভাগত ভাগ কৰা হৈছে 16টা ভাগত ভাগ কৰা হৈছে আৰু ইয়াৰ কেইটা ভাগত ৰং কৰা হৈছে এটো গণি চাও 1 ভাগ 2 3 4 5 6 7 8 9 10 11 16 ভাগৰ 11 ভাগত বা 11টা অংশত ৰং কৰা হৈছে গতিকে ভগ্নাংশ কেনেকৈ লিখিম আমি 16/11 তাৰ পিছৰ চিত্ৰটোত কেইটা ভাগ কৰা হৈছে 8টা ভাগ কৰা হৈছে 1 2 3 4 5 6 7 8 এই 8 ভাগৰ কেইটা ভাগত ৰং কৰা হৈছে 4টা ভাগত ৰং কৰা হৈছে গতিকে 8/4
ভিডিঅ'খন পজ মাৰি লিখি লোৱা। এইখন চিত্ৰত 4টা ভাগ কৰা হৈছে। বলটোক গোলাকাৰক কেইটা ভাগত ভাগ কৰা হৈছে? 4টা ভাগত ভাগ কৰা হৈছে আৰু এটা ভাগত ৰং কৰা হৈছে। গতিকে ৰং কৰা অংশ কিমান হ'ব? 4 ভাগৰ 1 ভাগ, 4 ভাগৰ 1 এনেকৈ লিখিব লাগিব। বুজি পাইছা? 4 ভাগৰ 1। তাৰপিছত চিত্ৰটোত 8টা ভাগত ভাগ কৰা হৈছে আৰু ইয়াৰ 4টা ভাগত ৰং কৰা হৈছে। গতিকে কেনেকৈ লিখিম আমি? 8 ভাগৰ 4। তাৰ পিছৰ চিত্ৰটোত 2টা ভাগত ভাগ কৰা হৈছে এইটো চিত্ৰক আৰু এটা ভাগত ৰং কৰা হৈছে। গতিকে ৰং কৰা অংশ কিমান হ'ব? 2 ভাগৰ 1 বা আধা। 2 ভাগৰ 1। বুজি পাইছা? পজ মাৰি লিখি লোৱা। এতিয়া প্ৰশ্ন নং 4 তলৰ চিত্ৰবোৰৰ লগতে দিয়া ভগ্নাংশটোৱে বুজোৱা অংশখিনিত ৰং দিয়া। এইটো চিত্ৰত তলত কি দিয়া আছে? 2 ভাগৰ 1 মানে 2 ভাগৰ এটা অংশত ৰং কৰিবলৈ দিছে। তেনেহ'লে আমি ৰং কৰিব লাগিব এটা অংশত। এনেকৈ তোমালোক ৰং কৰি দিবা। 2 ভাগৰ 1 অংশত এনেকৈ ৰং কৰি দিব লাগিব। বুজি পাইছা? তাৰপিছৰ চিত্ৰটোত 8 ভাগৰ 3 অংশত ৰং কৰিবলৈ দিছে। এতিয়া বাকচটো কেইটা ভাগত ভাগ কৰা হৈছে? 8টা ভাগত ভাগ কৰা আছে। ইয়াত 3টা অংশত ৰং কৰিব দিছে। তেনেহ'লে তোমালোক 3টা অংশত ৰং কৰি দিবা এনেকৈ। তাৰপিছৰ চিত্ৰটোত 16 ভাগৰ 11 ভাগত বা 16টা অংশৰ 11টা অংশত ৰং কৰিবলৈ দিছে। ইয়াত আমি চাই ল'ম যে ৰং কৰা অংশ কিমান কেইটা হ'ব? 11টা। 1 2 3 4 5 6 7 8 9 10 11 এইকেইটা অংশত আমাৰ ৰং কৰিবলৈ দিছে। গতিকে এইখিনি আমি ৰং কৰিম। বুজি পাইছা? এইটো 11টা অংশত ৰং কৰিবলৈ দিছে, আমি ৰং কৰি দিলোঁ। এইটো চিত্ৰত 3 ভাগৰ 2 অংশত ৰং কৰিবলৈ দিছে। 3টা ভাগ আছে, তাৰ 2টা ভাগত ৰং কৰিব লাগিব বা 3টা অংশৰ 2 অংশত ৰং কৰিব লাগিব। এইটো এটা অংশ ৰং কৰি দিলোঁ আৰু এইটো এটা অংশ ইয়াকো ৰং কৰি দিলোঁ। ঠিক আছে? তাৰপিছতটো চোৱা 8 ভাগৰ 5 ভাগত ৰং কৰিবলৈ দিছে। 5টা ভাগত ৰং কৰিবলৈ দিছে। গতিকে 5টা ভাগ, ইয়াত 4টা ভাগ আছে আৰু এটা ভাগ তলৰ পৰা ৰং কৰি দিলে হৈ গ'ল। তাৰপিছতটো 16 ভাগৰ 7 ভাগত ৰং কৰিবলৈ কৈছে। তোমালোক 16 ভাগৰ 7টা ভাগক আগত চিনাক্ত কৰি লোৱা। 1 2 3 4 5 6 7 এইকেইটা ভাগত ৰং কৰিব লাগিব। এনেকৈ ৰং কৰি দিয়া। তাৰপিছত 2 ভাগৰ 1 অংশত ৰং কৰিব দিছে। 2টা ভাগ আছে, তাৰ এটা ভাগত ইয়াত ৰং কৰিব লাগিব। একেবাৰে সহজ। তাৰপিছত 6 ভাগৰ 3 অংশত বা 3টা ভাগত ৰং কৰিবলৈ কৈছে। এইটো এটা অংশ বা ভাগ, এইটো এটা অংশ আৰু এইটো এটা, 3টা ভাগত ৰং কৰি দিলোঁ। এতিয়া প্ৰশ্ন নং 5 কাষত 9টা ফুল আছে। ফুলকেইটাৰ 3 ভাগৰ 2 অংশত ৰং কৰা। কিমানটা ফুলত ৰং কৰা হ'ল গণনা কৰা। 3 ভাগৰ 2 অংশত ৰং কৰিবলৈ কৈছে। ইয়াত 3টা ভাগ আছে। চোৱা, এটা অংশ, 2টা অংশ, 3টা অংশ, 3টাকৈ এটা অংশত ফুল আছে। তাৰে 3 অংশৰ 2টা অংশত ৰং কৰিবলৈ কৈছে। তাৰমানে এইটো এটা অংশত ৰং কৰিলোঁ। চোৱা, এইকেইটা আৰু এইটো এটা অংশ, এই 2টা অংশত ৰং কৰি দিলোঁ আৰু এটা অংশ বাচি থাকিল ৰং নকৰাকৈ। তেনেহ'লে কেইটা ফুলত আমি ৰং কৰিলোঁ? 3 ভাগৰ 2 মানে 9টা ফুলৰ 3 ভাগৰ 2 অংশ মানে কেইটা ফুল? 1 2 3 4 5 6টা। 6টা ফুল। ইয়াত 6 লিখি দিব লাগিব।
এতিয়া প্ৰশ্ন নং 6 ওপৰত 12টা আম আছে কেইটা আম আছে 12টা আম আছে আমৰ থোপটোৰ 4/3 অংশ আমত ৰং কৰা ৰং কৰিবলৈ কৈছে কেই ভাগত 4/3 ভাগত মানে 4টা ভাগ সমানে 4 ভাগ কৰি তাৰ 3টা অংশত বা 3টা অংশ আমত ৰং কৰিব লাগিব কিমানটা আমত ৰং কৰা হল গণনা কৰা তাৰ পিছত গণনা কৰিব লাগিব আৰু 12টা আমৰ 4/3 অংশ কেইটা আম হয় এই বাকচটোত লিখিব লাগিব প্ৰথমতে 12টা আমক আমি 4টা থোপ বনাম মাজেৰে একেবাৰে মাজেৰে ইয়াক ভাগ কৰিলো দুটা ভাগ হল এতিয়া ইয়াত আমি ভাগ কৰি ললো সমানে চাইছা কেইটা ভাগ হৈছে 4টা ভাগ আৰু প্ৰতিটা ভাগত কেইটাকৈ আম আছে 3টাকৈ আম আছে বা প্ৰতিটা থোপত 3টাকৈ আম আছে এতিয়া 4/3টা ভাগত আমি ৰং কৰিব লাগিব বা 4টা অংশৰ 3 অংশত ৰং কৰিব লাগিব মানে এইটো এটা অংশ আৰু এইটো এটা অংশত আমি ৰং কৰিম এইটো আমত ৰং কৰিলো এইটো আমত ৰং কৰিলো চাইছা এইটো দুটা থোপত ৰং কৰিলো তাৰ পিছত দুটা থোপ ৰং কৰা হল এইটো ৰং কৰি দিলো দেখিছা 3টা থোপত ৰং কৰি দিয়া হল এতিয়া 4/3 অংশ আমত আমি ৰং কৰিলো আৰু 4/3 অংশ আম 12টা আমৰ 4/3 অংশ মানে কেইটা আম হয় 9টা আম হয় গণি চোৱা 1 2 3 4 5 6 7 8 9 তেনেহলে 4/3 অংশ মানে 9টা আম ভিডিঅ'খন পজ মাৰি লিখি লোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা